ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আহাৰ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ জুন মাহৰ ১৮ তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি আৰু নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ। স্বাতি নক্ষত্ৰ থাকিব আজি দুপৰীয়া 2:35 পৰ্যন্ত, তাৰ পিছত বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে ক্ষুদ্ৰবৰ্ণ দেৱগণ। মৰণত আজি দ্বীপদ দোষ থাকিব দুপৰীয়া 2:35 পৰ্যন্ত। আজি দিনটোৰ শুভ সময় হৈছে পুৱা 7:18 পৰা 9:07 পৰ্যন্ত, আকৌ 11:51 পৰা 3:29 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:35 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:13। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি বিত্ত সম্পৰ্কীয় বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব আৰু লগতে বহুদিনৰ মূৰত ঘৰত আলহী অহাৰ লগে লগে ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। পাৰিবাৰিক সমস্যা আজি সমাধান হ'ব। আপোনাৰ সন্তানৰ ইতিবাচক কাম কাজে আপোনাক শান্তি দিব। নেতিবাচক কথাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। কাৰো লগত অপ্ৰয়োজনীয়ভাৱে তৰ্ক নকৰিব, ইয়াৰ ফলত আপোনাৰ ক্ষতি হ'ব পাৰে। আপোনাৰ কামক লঘু কৰিবলৈ আপোনাৰ কাম আনৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত নিজৰ উপস্থিতি আজি বজাই ৰাখক। সহকৰ্মী আৰু কৰ্মচাৰীৰ মাজত বিবাদে কামত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, গতিকে আপুনি তেওঁলোকৰ মাজত সমন্বয় বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকে অতিৰিক্ত সময় দিব লাগিব। ঘৰুৱা ব্যৱস্থাক লৈ বিবাহ জীৱনত কিছু অসংগতি থাকিব পাৰে, কিন্তু প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। অনিয়মিত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ বাবে পেটৰ সমস্যাই দেখা দিব পাৰে, গতিকে লঘু খাদ্য খোৱাৰ লগতে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ইতিবাচক আৰু ব্যৱহাৰিক চিন্তাধাৰা থাকিলে আপুনি প্ৰতিটো সিদ্ধান্ত লোৱাত সহজ হ'ব। বিত্ত সম্পৰ্কীয় কামত আপোনাৰ প্ৰচেষ্টাই ইতিবাচক ফলাফল লাভ কৰাব। অভিজ্ঞ লোকৰ সংগত থাকিলে আপোনাৰ মতাদৰ্শনত ইতিবাচক পৰিৱৰ্তন আহিব। অপ্ৰয়োজনীয় কঠোৰ পৰিশ্ৰমৰ পৰিৱৰ্তে স্মাৰ্ট ধৰণেৰে নিজৰ কামবোৰ আজি সম্পূৰ্ণ কৰক। ইয়াৰ পৰা আপুনি ইতিবাচক শক্তি অনুভৱ কৰিব। পুৰণি কথাৰ বাবে সম্পৰ্কত উত্তেজনা আহিব পাৰে। ইম্পালচিভ হোৱাৰ পৰিৱৰ্তে শান্ত হৈ থাকক। প্ৰত্যাহ্বানমূলক সময় আজি আহিব। অচিনাকি ব্যক্তিৰ সৈতে ব্যৱসায়িক চুক্তি কৰাৰ সময়ত সাৱধান হ'ব লাগিব, কাৰণ বিশ্বাসঘাতকতাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সংবাদ মাধ্যম আৰু অনলাইন কামৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰক। কাৰ্যালয়ৰ পৰিৱেশ আজি অনুকূল থাকিব। পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ হ'ব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ কুপ্ৰভাৱে আপোনাৰ ঘৰৰ সুখ আৰু শান্তি নষ্ট হ'ব পাৰে। অসাৱধানতাৰ বাবে ৰক্তচাপৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে। সুস্থ হৈ থাকিবলৈ দৈনন্দিন কাম কাজ সংঘটিত কৰি লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি দিনত কিছু সময় উলিয়াই আত্মনিৰীক্ষণৰ বাবে লওক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব। ফোন কলৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ আজি সম্ভাৱনা আছে। শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত সমস্যাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে সকাহ পাব। প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি ওলোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আধ্যাত্মিক কামত কিছু সময় কটোৱাটোৱে মানসিক শান্তি লাভ কৰাব। আৰ্থিক বিষয়ত বাজেটৰ যত্ন লওক। টকা ধাৰে লোৱাৰ প্ৰয়োজন আজি হ'ব পাৰে। ব্যৱসায় সম্পৰ্কীয় বিভাগীয় তদন্ত যদি চলি আছে তেন্তে ইয়াৰ ফলাফল আপোনাৰ পক্ষত থাকিব। ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে পদোন্নতিৰ সুযোগ লাভ কৰিব আৰু স্থান বদলিও সম্ভৱ আছে। পৰিয়ালত অগ্ৰাধিকাৰ দিলে পৰিৱেশটো মধুৰ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত সময় কটোৱাৰ সুযোগ থাকিব। আজি আপোনাৰ মাইগ্ৰেন আৰু মূৰৰ বিষৰ বাবে দৈনন্দিন ৰুটিনত ব্যাঘাত জন্মিব পাৰে, গতিকে গধুৰ আৰু ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি গ্ৰহই আপোনাক সহায় কৰিব। বাকী থকা কাম সম্পূৰ্ণ কৰাৰ বাবে সময় অনুকূল হৈ আছে। ঘৰত বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শ আৰু পথ প্ৰদৰ্শনে আপোনাৰ বাবে এক আশীৰ্বাদ হ'ব পাৰে।
শিশুৰ অধ্যয়নৰ সন্দৰ্ভত চলি থকা সমস্যাৰ আজি সমাধান হ'ব। ব্যক্তিগত কামত আজি ব্যস্ত থাকিব, যাৰ বাবে পৰিয়ালৰ কাম কাজক আওকাণ নকৰিব। গুৰুত্বপূৰ্ণ কথাবোৰ নিজেই সুৰক্ষিতভাৱে ৰাখক, কাৰণ এইবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব, কোনোবাই ইয়াৰ অপব্যৱহাৰ কৰিব পাৰে। ব্যৱসায়িক সমস্যা আজি নাইকিয়া হৈ যাব, অসমাপ্ত কামে গতি লাভ কৰিব। মাটি বা সম্পত্তিৰ যিকোনো কাম লাভজনক বুলি প্ৰমাণিত হ'ব। অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় কাম কাজত সহকৰ্মীসকলৰ সৈতে বিবাদ নকৰিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। অবিবাহিত লোকৰ বিবাহ সম্পৰ্কীয় কথা বতৰা আজি হ'ব পাৰে। ঋতু অনুসৰি খাদ্য আৰু ৰুটিন সংঘটিত কৰি ৰাখক, ইয়াৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ঘৰুৱা দায়িত্বৰ প্ৰতি সাৱধান হওক। দিনটোৰ বেছিভাগ সময় পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু অনলাইন শ্বপিঙত কটাব। ব্যক্তিগত বিষয়তকৈ কামত মনোনিৱেশ কৰিলে ভাল হ'ব। এই প্ৰতিযোগিতাত যুৱক যুৱতীসকলে সফলতা লাভ কৰিব বুলি আশা কৰা হৈছে। দায়িত্বৰ পৰা উত্তেজনা আহিব পাৰে। ধনৰ লেনদেন সন্দৰ্ভত বিবাদ হ'ব পাৰে। আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আজি আপোনাৰ খং নিয়ন্ত্ৰণ কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি গুৰুত্ব দিয়ক। আপুনি বিষয়াসকলৰ পৰা সমৰ্থন লাভ কৰিব। নতুন আৰম্ভণিৰ প্ৰতি আগ্ৰহী নহ'ব। ঘৰৰ পৰাই আয়োজন কৰা হ'ব কিছু চৰকাৰী কাম কাজ। অতিৰিক্ত কামৰ বাবে উত্তেজনা হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত সমন্বয়ৰ অভাৱ ঘটিব। ইয়াৰ ফলত ঘৰৰ ব্যৱস্থাত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা আজি থাকিব। চিন্তা নকৰিব, সোনকালে স্বাস্থ্যৰ উন্নতিও হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি যিকোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশ বিবেচনা কৰিলে ভাল ফলাফল পোৱা যাব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'ব। সময় সুখৰ আৰু মনোৰঞ্জনেৰে ভৰা হ'ব আৰু আপোনাৰ আজি ৰুটিন ব্যস্ত থাকিব। এলাহ আৰু অসাৱধানতা পৰিহাৰ কৰি চলক। এই অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ ব্যক্তিগত বিষয়ত বাহিৰৰ লোকৰ হস্তক্ষেপে ক্ষতি কৰিব পাৰে। যিকোনো পৰিকল্পনা কৰাৰ আগতে পুনৰ চিন্তা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। গ্ৰহে আপোনাক আজি সহায় কৰিব। কৰ্মক্ষেত্ৰত কৰা পৰিৱৰ্তনে ইতিবাচক ফলো দিব। কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে নিজৰ কামত মনোনিৱেশ কৰি থাকক। ব্যৱসায়িক লেনদেন কৰাৰ সময়ত অতি সাৱধান হ'ব। ঘৰত আজি কিবা শুভ অনুষ্ঠানৰ পৰিৱেশ থাকিব পাৰে। পুৰণি বন্ধু এজনক লগ পালে আপোনাৰ পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। ভাৰসাম্যহীন খাদ্যাভ্যাসৰ ফলত পেটৰ বিষ হ'ব পাৰে। খাদ্যত ঋতু অনুসৰি বস্তু অন্তৰ্ভুক্ত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বহুদিনৰ মূৰত বিশেষ বন্ধুৰ লগত কথা পাতিলে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। কোনো এটা নিৰ্দিষ্ট বিষয়ত আলোচনা কৰিব পাৰে। আপোনাৰ ৰুটিনৰ পৰা কিছু সময় উলিয়াই এটা সেৱা সংস্থাৰ সৈতে সংযোগ স্থাপন কৰক। ইয়াৰ দ্বাৰা আপোনাক বহুত সকাহ পাব। অপ্ৰয়োজনীয় খৰচে আপোনাক আজি আমনি কৰিব। মনত ৰাখিব, অপ্ৰয়োজনীয় ভয় আৰু বিভ্ৰান্তিৰো সৃষ্টি হ'ব। নিজৰ আচৰণৰ কথা নিশ্চয়কৈ ভাবিব লাগিব। আধ্যাত্মিক বা ধৰ্মীয় স্থানত কিছু সময় কটালে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। কাৰিকৰী ক্ষেত্ৰত জড়িত লোকে কৃতিত্ব লাভ কৰিব পাৰে। আমদানি ৰপ্তানিত লাভ হ'ব। চৰকাৰী চাকৰি বা ব্যৱসায়ত সহকৰ্মীৰ সৈতে সম্পৰ্ক টেঙা হ'বলৈ নিদিব। ইয়াৰ ফলত আপোনাৰ কামত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয় থাকিব আৰু প্ৰেমৰ সম্পৰ্কতো তিক্ততা থাকিব পাৰে। প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰাখিলে কিছুদিন ধৰি চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ দূৰ হ'ব। আপুনি সুস্থ অনুভৱো কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ বাবে আজি সময় অনুকূল হৈ আছে। আপোনাৰ কাম পদ্ধতিগতভাৱে সম্পূৰ্ণ হ'ব। ঘৰৰ আৰামৰ বাবে বজাৰ কৰাৰ সময়ত পৰিয়ালৰ সৈতেও সুখৰ সময় কটাব পাৰিব। আধ্যাত্মিকতাৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। সাংসাৰিক বিষয়ত সমন্বয় বজাই ৰখাত কিছু অসুবিধা অনুভৱ কৰিব পাৰে। বেছিকৈ যোগাযোগ নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ খঙাল বক্তৃতাই সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিজৰ আচৰণ সংযত কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক কামৰ কিছু উন্নতি হ'ব। কিছুমান প্ৰভাৱশালী যোগাযোগৰ জৰিয়তে নতুন কামৰ আৰম্ভণি কৰাৰ পৰিকল্পনাও কৰিব পাৰে, যিটো আপোনাৰ বাবে ইতিবাচক হ'ব। অফিচৰ পাৰ্থক্য থাকিব পাৰে। বিবাদৰ পৰা আঁতৰি নিজৰ কামত ব্যস্ত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। বয়োজ্যেষ্ঠসকলৰ সহায়ত ঘৰৰ ব্যৱস্থা ভাল হ'ব।
অবিবাহিত লোকৰ পৰা ভাল সম্পৰ্ক আশা কৰা যায়। সুস্থ হৈ থাকিবলৈ নিজৰ যত্ন লওক। শাৰীৰিক আৰু মানসিক শক্তি ইতিবাচক কৰি ৰাখিবলৈ যোগ আৰু ধ্যানৰ সহায় লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ এই সময়ত সাৱধানে লোৱা যিকোনো সিদ্ধান্ত আগন্তুক দিনত উপকাৰী বুলি প্ৰমাণিত হ'ব। ধৰ্মীয় কাম কাজ আৰু আধ্যাত্মিক কামত বিশ্বাস থাকিব। বৃদ্ধি পোৱা খৰচ কমাব নোৱাৰিব। ধৈৰ্য আৰু সংযম বজাই ৰাখক। খং উঠাতকৈ শান্তিৰে সমস্যাবোৰ সমাধান বিচাৰি উলিয়াওক। বাহিৰৰ মানুহৰ লগত কাজিয়া আৰু বিবাদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অসাৰ কথাবোৰত গুৰুত্ব নিদিব আৰু নিজৰ কামত ব্যস্ত হৈ থাকিব। ব্যৱসায়িক পৰিচালনাৰ পৰিৱৰ্তন সন্দৰ্ভত কৰা নীতিসমূহ ইতিবাচক হ'ব। কৰ্ম ব্যৱস্থাৰ উন্নতি হ'ব। অধিকাংশ কাম পদ্ধতিগতভাৱে কৰিব পাৰিব। দায়িত্ব নিয়োজিত লোকৰ ওপৰত পৰিব পাৰে। বৈবাহিক সম্পৰ্কত আনৰ প্ৰতি সন্মানজনক অনুভৱ থাকিব। ঘৰখনত এক শিথিল আৰু সুখৰ পৰিৱেশে বিৰাজ কৰিব। যদি আপোনাৰ বংশগত সমস্যা যেনে ডায়েবেটিছ, ৰক্তচাপ আদি আছে তেন্তে অসাৱধান নহ'ব আৰু সঠিক পৰীক্ষা কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সমাজৰ কামত অৰিহণা যোগাব। আপোনাৰ নৰ্ম স্বভাৱৰ বাবে ঘৰত আৰু সমাজত প্ৰশংসা কৰিব। চুবুৰীয়াৰ লগত চলি থকা পুৰণি সমস্যাৰ সমাধান হ'ব। আয়ৰ নতুন উৎসৰো সৃষ্টি হ'ব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কে নিৰ্দেশনা লাভ কৰিব। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। পৰিয়ালৰ কোনোবা বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিলে আকাংক্ষিত ফল নাপাব। যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব আৰু আপোনাৰ কামৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। ঘৰ আৰু ব্যৱসায়ৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব। ঘনিষ্ঠ বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে এক গেট টুগেডাৰ কাৰ্যসূচী আয়োজন কৰিব পাৰিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগিব। নিয়মীয়াকৈ চেকআপ কৰাটো নিশ্চিত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত স্থবিৰ হৈ পৰা কামবোৰ সম্পূৰ্ণ হ'ব। বিশেষ মানুহক লগ পাব। বিশেষ বিষয়ৰ ওপৰতো আলোচনা হ'ব যিটো ইতিবাচক বুলি প্ৰমাণিত হ'ব। আপুনি শিথিল আৰু লঘু মনৰ মেজাজত থাকিব। নেতিবাচক চিন্তাধাৰাৰ মানুহে আপোনাৰ কথা বেয়াকৈ ক'ব, কিন্তু চিন্তা নকৰিব, আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। বেংকৰ কাম কৰি থাকোঁতে অতি সাৱধান হোৱাটো প্ৰয়োজন আছে, কাৰণ কিবা ভুল হোৱাৰ সম্ভাৱনা আছে। এই সময়ত ব্যৱসায়ত বহুত কাম হ'ব। অসাৰ কথাত আবদ্ধ হৈ নিজৰ কামত মনোনিৱেশ নকৰাকৈ নাথাকিব। আপোনাৰ কঠিন কামটো ঘনিষ্ঠ বন্ধুৰ সহায়ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অফিচত চলি থকা ৰাজনৈতিক পৰিৱেশৰ পৰা নিজকে আঁতৰাই ৰাখক। বৈবাহিক সম্পৰ্কত সম্প্ৰীতিৰ অভাৱ হ'ব। একেলগে বহি ইজনে সিজনৰ লগত কথা পাতিলে সমস্যাটো সমাধান হ'ব। অসাৰ প্ৰেমত সময় নষ্ট নকৰিব। সমস্যাই আপোনাৰ মানসিক চাপ আৰু ৰক্তচাপৰ সমস্যা বৃদ্ধি কৰিব পাৰে। গতিকে একেবাৰে অসাৱধান নহ'ব। উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। দুপৰীয়া আশা কৰাতকৈ অধিক লাভৰ সম্ভাৱনা থাকিব। ইয়াৰ বাবে হয়তো যাত্ৰা আছে। মনত ৰাখিব যে অত্যাধিক আত্মবিশ্বাস থাকিলেও সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিকোনো কাম সহজে আৰু শান্তিৰে কৰিবলৈ চেষ্টা কৰক। সফল হ'ব। আনক উপদেশ দিয়াৰ পৰিৱৰ্তে নিজৰ স্বভাৱ সলনি কৰক। জনসংযোগে আপোনাৰ বাবে ব্যৱসায়ৰ নতুন উৎসৰ সৃষ্টি কৰিব পাৰে। মানুহৰ লগত যোগাযোগত থাকক। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়সমূহ লেহেমীয়া হৈ থাকিব। কাৰ্যালয়ত বিবাদ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বাঢ়িব, যাৰ বাবে মন ভাল হৈ থাকিব। পাৰিবাৰিক জীৱনতো পৰিৱেশ ইতিবাচক হৈ থাকিব। ভাৰসাম্যহীন খাদ্যাভ্যাসে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। অসাৱধান নহ'ব। লঘু আৰু সহজে হজম হোৱা খাদ্য খাব আৰু লগতে উপযুক্ত চিকিৎসাৰো ব্যৱস্থা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।